জুবিন গাৰ্গৰ পুনৰ জন্ম। জুবিন গাৰ্গে আকৌ পুনৰ মনুষ্য জন্ম পালে, পুনৰ জন্মগ্ৰহণ কৰিল জুবিন গাৰ্গে। ক'ত জন্মগ্ৰহণ কৰিল, কাৰ ঘৰত, এই কথাটো আপোনালোকে গম পাব। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। তো এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলে আপোনালোকে গম পাব ক'ত কেনেকৈ জুবিন গাৰ্গে জন্ম পালে, কেনেকৈ জুবিন গাৰ্গ জন্ম হ'ল, আপোনালোকে গম পাব। আৰু গম পোৱা পাছত আপোনালোকে আচৰিত হ'ব। মই গোটেই কথাখিনি কৈ দিম, ক'ত কেনেকৈ জন্ম পালে, কিমান সময়ত কি কথা, গোটেই কথাখিনি কৈ দিম। আৰু গম পোৱাৰ লগে লগে আপোনালোকে আচৰিত হ'ব, আপোনালোকৰ চকু কপালত উঠিব, ভাবিবলৈ বাধ্য হ'ব। মই কৈ দিম আৰু মই যি কওঁ ডাইৰেক্ট অ'পেন কৰোঁ, আপোনালোকে গমেই পায়। মই যি কওঁ ডাইৰেক্ট অ'পেন কৰি দিওঁ, তো আপোনালোকে গম পাব জুবিন গাৰ্গে পুনৰ জন্ম পালে, পুনৰ জন্মগ্ৰহণ, পুনৰ জন্ম হ'ল ক'ত কেনেকৈ। তাৰ আগতে মই আপোনালোকক এটা কথা কৈ ল'ব বিচাৰিছোঁ, আৰু প্ৰত্যেকটো ভিডিঅ'তে মই এই কথাটো কওঁৱেই। তো আপোনালোকে ভিডিঅ'বিলাক যদি চাই আছে তো আপোনালোকে কথাখিনি গমেই পাই আছে। তো মই আপোনালোকক ক'ব বিচাৰিছোঁ, সকলোৱে কমেণ্ট বক্সত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবই। আমি জুবিন দাৰ ন্যায় বিচাৰি আছোঁ। জুবিন দাই বৰ্তমান সময়লৈকে ন্যায় পোৱা নাই। জুবিন দাই ন্যায় পাবৰ কাৰণে আমি সকলোৱে কমেণ্টতে হওক বা য'তে নহওক কিয় আমি #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবই লাগিব। আমি বিশ্ববাসীক, এইটো গোটেই বিশ্ববাসীক আমি জনাই দিব লাগিব যেন জুবিন গাৰ্গৰ পাৱাৰ কিমান, জুবিন গাৰ্গৰ নামৰ এই যোনটো নাম, জুবিন গাৰ্গ যোনটো নাম, এই নামটোৰ শক্তি কিমান, আমি গোটেই বিশ্ববাসীক আমি এইটো দেখুৱাই দিব লাগিব। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ একদমেই নাপাহৰিব। #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব। আৰু লগতে ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক যাতে সকলো মানুহৰ ওচৰতে গৈ এই ভিডিঅ'টো পাইগৈ, আৰু প্ৰত্যেকজন মানুহেই #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ পাৰে। তাৰ উদ্দেশ্যে আপোনালোকক এইটো অনুৰোধ কৰিছোঁ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। এই ভিডিঅ'টো অসমত প্ৰত্যেকজন মানুহৰ ওচৰত গৈ যাতে এই ভিডিঅ'টো পাইগৈ, মিলিয়ন দৰ্শকৰ ওচৰত যাতে এই ভিডিঅ'টো পাইগৈ, তাৰ উদ্দেশ্যে আপোনালোকক অনুৰোধ কৰিছোঁ, শ্বেয়াৰ কৰি দিয়ক। #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো মই এইটো কাৰণে আপোনালোকক ছাবস্ক্ৰাইব কৰি দিব কৈছোঁ, মই জুবিন দাই ন্যায় পাবৰ কাৰণে, জুবিন দাক ন্যায় দিবৰ কাৰণে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি মই চিঞৰি আছোঁ। তো সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ যেন জুবিন দাক আমি ন্যায় দিবলৈ হ'লে বা আমি এনেদৰে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবৰ কাৰণে আমি এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে মই দিয়া ভিডিঅ'সমূহ লগে লগে আপোনালোকৰ হাতত গৈ পাবগৈ। তাৰ উদ্দেশ্যে মই আপোনালোকক কৈছোঁ যেন চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এই যেন মই ভিডিঅ'টো ষ্টাৰ্টিঙতে আপোনালোকক কৈছিলোঁ, জুবিন গাৰ্গে পুনৰ জন্ম পালে, পুনৰ জন্ম হ'ল ক'ত কেনেকৈ বুলি কৈছিলোঁ যেন। তো এতিয়া মই মেইন কথাটো ক'ব বিচাৰিছোঁ যেন আচলতে জুবিন দাটো অমৰ হয়, ঠিক আছে। আচলতে জুবিন দা অমৰ, জুবিন দা মৃত্যু নহয়েই, জুবিন দা ভগৱান। তো আচলতে মই জুবিন গাৰ্গক মই ভগৱান মানুহ। জুবিন দা ফটো ধৰাই মই ঘৰত ৰাখিছোঁ সদায় ৰাতিপুৱা গধূলি। জুবিন দা সেই ফটোখনত মই ৰাতিপুৱা গধূলি ধূপ চাকি জ্বলাওঁ, আৰু তাত মই ভগৱানৰ দৰে পূজা কৰোঁ, প্ৰাৰ্থনা কৰোঁ। ঠিক যেনেদৰে আমাৰ ঘৰত ভগৱানৰ যেনেকৈ ফটোবিলাক আছে ন, তেনেকৈ যেনেকৈ ভগৱানৰ তাত মানে চাকি জ্বলাওঁ না, ঠিক তেনেদৰে জুবিন গাৰ্গৰ সেই ফটোখনত মই ভগৱান মানি চাকি ধূপ জ্বলাওঁ। তো এতিয়া কথা হ'ল, দুজনমান লোক আছে দেই, দুজনমান আছে লোক। খেলটো কি হৈছে গম পাইছেনে? জুবিন গাৰ্গৰ নিমিক্কি কৰি আছে আৰু কৈছে জুবিন গাৰ্গটো আমাৰ মাজত নায়েই বোলে। তো ই যদি এনেকৈ যদি নিমিক্কিখন কৰি থাকে তো জুবিন গাৰ্গক বোলে পোৱাৰ দৰে লাগিব বোলে। মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক, জুবিন গাৰ্গেই, জুবিন গাৰ্গ দ্বিতীয়জন বা জুবিন গাৰ্গৰ ঠাই কোনেও ল'ব নোৱাৰে, ইমানখিনিয়ে ক'লোঁ। আৰু যোন কেইজনে এই ফকৰামিবিলাক কৰি আছে, আচলতে এইটো আপোনালোকে বন্ধ কৰক। হয়তো আপোনালোকেও চাগে লক্ষ্য কৰি আছে, এইবাৰ নিমিক্কি ফিমিক্কি আচলতে এইটো কৰি জুবিন গাৰ্গক বৰ্তমান সময়ত অপমান কৰা বুজায়। অপমান এইটো উপলুঙা বুলি কয় যেন, কিবা উপলুঙা কৰা নিচিনা বুজায়। নিমিক্কি বস্তুটো কি, জীৱিত থকা অৱস্থাত
কোৱাটো বেলেগ কথা। আৰু জুবিন দায়ো এটা কথা কৈ গৈছিল, ঠিক আছে, জুবিন দায়ো এটা কথা কৈ গৈছিল যেন যোনে নিমিক্কি কৰিব, নিমিক্কি কৰাসকলক এটা কথা কৈ গৈছিল, হয়তো আপোনালোকে গম পায়, মই ভিডিঅ' ক্লিপটো লগাই নিদিওঁ। জুবিন দায়ে জীৱিত থকা অৱস্থাত কৈ গৈছে যে নিমিক্কি কৰা, যোনে নিমিক্কি কৰিবলৈ বিচাৰে ন, নিমিক্কি কৰাসকলক কি বুলি কৈ গৈছে আপোনালোকে গম পায়। বোলে গান গায় বা কিবা গায় সেইটো বেলেগ কথা, গানটো গোৱাটো এইটো ভাল কথা, কিন্তু নিমিক্কি কৰিলে কি বুজায়? উপলুঙা কৰা বুজায়। কাৰণ মই কোৱা কথাখিনিহে ক'ব, বেলেগটো একো সৃষ্টিৰাজি নাই ন, সেই কথাখিনি ক'ব বিচাৰিছোঁ। জুবিন দাক এতিয়া অপমান কৰি থকা বুজাইছে, সেইকাৰণে মই ক'ব বিচাৰিছোঁ যেন জুবিন গাৰ্গক বোলে জন্ম পালে, একাংশ কৈয়ে দিলে জুবিন গাৰ্গ বোলে জন্ম পালে, আমুক পালে, তামুক পালে, এই কথাখিনি কৈ পেলাইছে। মই সেইকাৰণে আপোনালোকক সাজু কৰি অনুৰোধ কৰিব বিচাৰিছোঁ, জুবিন দা এজনেই, জুবিন গাৰ্গৰ ঠাই কোনেও পূৰাব নোৱাৰেই, মই এইটোৱে ক'লোঁ, বছক বাদ দিয়ক না, নোৱাৰেই, জুবিন গাৰ্গৰ সমান হ'বলৈ কোনো নোৱাৰেই, ইমানখিনিয়ে ক'লোঁ। তো সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ, যোনসকলক এটা উঠাই থাকে সেই নিমিক্কি কৰা কেইজনক, এইটোক মানে ক'ব লাগে, ধৰি লওক বস্তুটো দেই, এনেকুৱা এইটো বস্তু নহয়, গান গাওক, সেইটো গান গাওক। জুবিন দাই কৈ গৈছে যেন মই নথকা সময়ত মায়াবিনী গীতটোৱেই গোটেই অসমত বাজিব লাগিব, গোটেই বিশ্বতে মোৰ এই গীতটো বাজিব লাগিব কৈ গৈছিলে, সেইটো গাওক। এইবিলাক কি হয় ফকৰামি, মই এইটো মোৰ দৃষ্টিত কিন্তু বৰ বেয়া দেখিছোঁ দেই। আৰু মোৰ দৃষ্টিত বেয়া দেখা কথাটো মই অপেনলি কৈ দিছোঁ। কাৰোবাৰ দৃষ্টিত, কাৰোবাৰ যুক্তিভংগীৰে যুক্তিত বেলেগো হ'ব পাৰে, কিন্তু মোৰ নিজৰ দৃষ্টিভংগীৰে মোৰ যুক্তিত কিন্তু মই এইটো বেয়া দেখিছোঁ দেই। এই নিমিক্কি ফিমিক্কি এইবাৰ উপলুঙা কৰি থকা বুজায়, এই উপলুঙা দেই। জুবিন দাক কোনো উপলুঙা কৰিব দিয়াটো এইটো আমি সহ্য কৰিব নোৱাৰোঁ। গান গাইছে, গান গাব পাৰে, কিন্তু এই নিমিক্কি ফিমিক্কি এইবিলাক বৰ্তমান সময়ত বন্ধ কৰাই দিওঁ, এইটো বেয়া কথা। নিমিক্কি কৈছে, দেখি আছোঁ নিউজত দেখি আছোঁ, মই নাম মেনশ্যন নকৰোঁ বাৰু, আপোনালোকে হয়তো নিশ্চয় গমেই পাইছে। সেইকাৰণে ক'ব বিচাৰিছোঁ জুবিন গাৰ্গৰ বোলে জন্ম হোৱা মানে জন্ম নিচিনাই কৈয়ে পেলাইছে। সেয়া মই ষ্টাৰ্টিঙত আপোনালোকক কৈছিলোঁ যেন জুবিন গাৰ্গে পুনৰ জন্ম পালে, তেনেকুৱাই কৰি পেলাইছে, যেন জুবিন গাৰ্গ জন্মই পালে বা জুবিন গাৰ্গ ঘূৰিয়ে আহিছে, তেনেকুৱা কৰি পেলালেগে। গোটেই আদৰি কৰি নি মেলি বস্তুটো, মইতো জ্বলা নাই কিন্তু দেই, মই সঁচা কথাটো কৈছোঁ। গোটেই আদৰি কৰি নি গোটেই একদম মানে যেনেকৈ জুবিন দাক যেনেকৈ একদম সন্মান সহকাৰে নিয়ে, ঠিক আছে, তেনেকুৱা কৰি পেলাইছেগৈ। এইটো উপলুঙা কৰিছে, মানে এইটো উপলুঙা কৰা বুজাইছে। জুবিন দাক যেন এইটো নিমিক্কি কৰি এইটো ইনচাল্ট কৰি থকা নিচিনা কিবা এটা বুজায়। সেইকাৰণে মই ক'ব বিচাৰিছোঁ এইটো ভাল বস্তু নহয় দেই। গান গাব বিচাৰিছে, গান গাওক। জুবিন দাই জীৱিত অৱস্থাত সেই কথাটো কৈ গৈছে যেন কোনোবাই যদি গান গাইছে গান গাওক, এইটো গান নাগায় বুলি ডাইৰেক্ট কৈছে, ই গান নাগায় বুলি কৈছে দেই। আকৌ তেতিয়াহ'লে জুবিন দাই জীৱিত অৱস্থাতে, আৰু জুবিন দাই যি কথা কয় ডাইৰেক্ট সঁচা কথা কয় কিন্তু দেই। প্ৰতিটো কথা বৰ্তমান সময়ত প্ৰতিটো কথাই মিলি পৰিছে। তেনে এজন মানুহে এনেকুৱা কথা কৈ গৈছে, তো সেই মানুহজনে এতিয়া আকৌ নিমিক্কিত লাগিছে, এইটো বেয়া কথা। গান গাওক, গান গোৱাটো কোনো আপত্তি নাই, গান গাওক, মায়াবিনী গাওক, গান গাওক, কিন্তু সেইবিলাক নিমিক্কি ফিমিক্কি এইটো বেয়া কথা দেই, এইটোৱে ক'লোঁ। বাকী আপোনালোকৰ দৃষ্টিভংগীৰে কি বা এতিয়া দেই, মোৰ দৃষ্টিভংগীটো কৈছোঁ, ভাৰতীয় নাগৰিক, বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে, সকলোৱে কথা ক'ব পাৰে। মোৰ নিজৰ দৃষ্টিভংগীৰে মোৰ মনৰ কথাকেইটা ক'লোঁ। আপোনালোকে আপোনালোকৰ মনৰ কথাকেইটা ক'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ইমানে। আৰু শেষত আকৌ ক'ব বিচাৰিছোঁ, #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।